নমস্কাৰ ৰাইজ, আজিৰ ভিডিঅ'টো হ'ল এম চি বিৰ ওপৰত আৰু এম চি বিত কিমান লোড পৰে, কিমান এম চি বি মানে কেপাচিটি লাগিব। গতিকে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এতিয়া মেইন কথা হ'ল কি, আমি গোটেই ঘৰটো ৱাৰিং কৰাৰ পিছত আমাৰ যিমানখিনি লোড ওলাইছে, কাৰণ ছিংগল ফেজেদি নহয়, গতিকে আমি 3 ফেজ লগাবই লাগিব। 3 ফেজ লগাবলগীয়া হ'লে আমি 650 ভল্ট আমি কানেকশ্যন কৰিব লাগিব। গতিকে আমি ৱাৰটো আমি কেনেকুৱা ৱাৰ দিম, গতিকে কেনেকুৱা ৱাৰ ব্যৱহাৰ কৰিম। গতিকে আহক মেইন লাইনটো আমি মেইন লাইনটোৰ বিষয়ে অকণমান কৈছোঁ। গতিকে ইয়াত আমি 6 mm ব্যৱহাৰ কৰিছোঁ ফাৰ্ষ্ট ফ্ল'ৰ পৰা। গতিকে ফাৰ্ষ্ট ফ্ল'ৰ পৰা আমি 650 ব্যৱহাৰ কৰি আমি আৰু আমি আৰ্থিং ব্যৱহাৰ কৰিছোঁ 4 mm 6 mm লগত 4 mm আৰ্থিং কানেকশ্যন কৰিব লাগে। এতিয়া কথাটো কি, মেইন চুইচ আমি কিমান দূৰত বহাম। মেইন চুইচ আমি বহাব লাগিব সদায় যাতে মূৰত নালাগে, হাতেৰে ধুনীয়াকৈ ঢুকি পায়, সেনেকুৱা অৱস্থাত আমি মেইন চুইচ আমি বহাব লাগে। আৰু গোটাই ঘৰত যিমান লোড হয়, লোডটো জুখি পেলাই আমি লাষ্টত আমি এম চি বিটো আমি বহোৱা হয়। আমাক 650 ভল্ট লাগিবনে, আমাক ছিংগল ফেজ হ'লেও হ'ব না, আমাৰ 3 ফেজ হ'লেও হ'ব। গতিকে সেইখিনি আমি গোটেইখিনি আমি মানে হিচাপ কৰি সেই মানে লোডৰ ওপৰত আমি এম চি বিটো বহাওঁ। আৰু এম চি বি আমি এনেকৈ বহাব লাগিব, আমাৰ ক'ত কি এচিৰ লাইন আছে, গিজাৰৰ লাইন আছে আৰু আমাৰ অভেনৰ লাইন আছে। গতিকে এনেকৈ আমাৰ এম চি বিবিলাকো আমাৰ ঠিক সেনেকুৱা এম্পিয়াৰবিলাক আমি মিলাই আমি কানেকশ্যন কৰা হৈছে। গতিকে যাতে কিবা এটা শ্বৰ্ট চাৰ্কিট হ'লেও বা অভাৰলোড হ'লেও যাতে এম চি বিটো মানে ট্ৰিপ হৈ যায়। গতিকে সেইকাৰণে আমি গোটেইখিনি ইয়াত আমি সদায় এটা অংক আছে আমাৰ ৱাৰিং কৰাৰ আগত বা ৱাৰিং কৰি থাকোঁতে আমি এটা অংক কৰোঁ। অংক কৰি আমাৰ কিমান ৰেজিষ্টেঞ্চ খাব, কিমান ওমছ হ'ব, কিমান মানে ৱাট হ'ব, কিমান লোড হ'ব। গতিকে তাৰ ওপৰত ডিপেণ্ড কৰি আমি গোটেইখিনি বস্তু আমি কৰিব লাগে। এতিয়া কথাটো হ'ল কি, আহক আমি সদায় যেতিয়া আমি ৱাৰিং কৰোঁ, সদায় আমি সজাগতাভাৱে ৱাৰিং কৰিব লাগে, যাতে ৱাৰিংটো ৱাৰবিলাক যাতে আমাৰ কোনো ধৰণে মানে টান নাখায়, সুন্দৰভাৱে যাতে ৱাৰৰ মানে পাইপৰ ভিতৰত যাতে ৱাৰবিলাক যাতে সুন্দৰভাৱে বতাহ ল'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আপোনালোকক অকণমান সজাগতা কৰি আপোনালোকক দেখুৱালোঁ। আৰু এনেকৈ মই কাম কৰি থকা অৱস্থাত